মোৰতো কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে মোৰ একোৱে নাই। এটা বেলেগ ধৰণৰ মানুহ হয়, সম্পত্তি তম্পত্তিয়ে মোক একো কৰিব নোৱাৰে। বাইদেউটো কাম কৰি খায় ন, আপুনি কোন পেপাৰে? এটা কথা সদায় কৈ থাকে আৰু আমি ভাবোঁ যে আপুনি যিধৰণে মাটি ভেটিৰ কথা কৈছে, আপোনাৰ সম্পত্তি বৃদ্ধি কথাটো তেওঁলোকে মোৰ সম্পত্তিয়ে নাই। আপোনাৰ বাইদেউটো কাম কৰি খায় ন, চুৰ কৰিতো নাখায়। কিন্তু মোৰ সেইটোকে ক'লোঁ, আপুনি কোন পেপাৰে? অঁ, আপোনাৰ মালিকৰ কেনেকৈ ইমান টকা পইচা হৈছে? কাম কৰিয়ে হৈছে নে হোৱা নাই? চাহেৱালাৰ যিমান টকা আছে পৃথিৱীত কাৰ ইমান টকা আছে? গতিকে আপুনি এজন সাংবাদিকত কাম কৰে যোনে বেলেগ ব্যৱসায়ো কৰে, তো ইয়াতে যদি ভাল কৰি কোনোবাই কাম কৰি খায় তাত কাৰ আপত্তি আছে? মোৰতো কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে